নমস্কাৰ আজি আমি এই ক্লাছটোত এডিআৰই গ্ৰেড 4 ৰ কাৰণে কিছুমান সাধাৰণ জিকে আমি আজি আলোচনা কৰিম লগতে আমি ক্লাছ 8 লেভেলৰ মেথছ অলপ কৰিম ঠিক আছে একদম ইম্পৰ্টেন্ট কিছুমান মেথছ এডিআৰই গ্ৰেড 3 পেপাৰখন হয়তো আপোনালোকে চাইছে সো যি ধৰণে আনকমন টাইপ কোৱেশ্চন চাইছে সেই ধৰণৰ কোৱেশ্চনছ আমি আজি ক্লাছটো কৰিবলৈ লৈছো ঠিক আছে সো আৰম্ভ কৰিছো আমাৰ একেবাৰে সহজ প্ৰশ্ন হয়তো আপোনালোকে দেখিছে আগত কিন্তু অলপ আজি মই এক্সপ্লেনেশ্যন কৰিম আৰু লগতে কিছুমান শৰ্ট ট্ৰিক্স দিম যিবিলাক ট্ৰিক্স এপ্লাই কৰি আপুনি মনত ৰাখিব পাৰিব ঠিক আছে যদিহে আপুনি মই জোৰ নকৰো যদি আপুনি পিডিএফ লব খোজে কমন কোৱেশ্চনছ ঠিক আছে সব তেতিয়া আপুনি 99 रुपीस পে কৰি পেলাই আমাৰ পৰা পিডিএফ লবৰ কাৰণে মোক ক'ব পাৰে ঠিক আছে সো এটো মই জোৰ কৰা নাই জাস্ট আপোনাৰ চয়েস হয় এটো ফাৰ্স্ট কোৱেশ্চনটো আজি লৈছো একেবাৰে সহজ হয় না দেখাত কিন্তু ওকে তাতো আমাৰ এক্সপ্লেনেশ্যন থাকিব পাৰে ৰাইট সো প্ৰথম কোৱেশ্চনটো হৈ গল যে কোনজন আহোম ৰজাই ৰংঘৰ নিৰ্মাণ কৰিছিলে সো অপচন বিলাক দি মই টাইম লছ নকৰো সিধা মই আনসাৰলৈ আহি যাম ঠিক আছে সো আহোম ৰজা এজনে কি কৈছিলে ৰংঘৰ নিৰ্মাণ কৰিছিলে সেই ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিলে ঠিক আছে সো ইয়াত আছে ৰুদ্ৰসিংহ প্ৰমত্ত ৰাজেশ্বৰ শিৱসিংহ ঠিক আছে কি হৈছে বেক হৈ গৈছে পোকে পৰিছে নেকি মানে সিস্টেমত হৈ আছে ঠিক আছে সো কোনজন আহোম ৰজাই কৈছিলে ইয়াৰ আনসাৰ কি হ'ব আপোনাৰ প্ৰমত্ত সিংহ হ'ব আৰু কেতিয়া কৈছিলে 1744 এদিত প্ৰমত্ত সিংহই কৈছিলে ঠিক আছে ওকে সো কাৰেংঘৰ কোনে কৈছিলে ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কৈছিলে আৰু এটো আনসাৰ কি হ'ব 1744 প্ৰমত্ত সিংহ ঠিক আছে 1744 কি হ'ব প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিলে কি ৰংঘৰ ঠিক আছে আৰু তোমাৰ ৰাজেশ্বৰ সিংহই কৈছিলে কাৰেংঘৰ নিৰ্মাণ কৰিছিল ঠিক আছে কাৰেংঘৰ ওকে কাৰেংঘৰ কি কৈছিলে নিৰ্মাণ কৰিছিলে কোনে ৰাজেশ্বৰ সিংহই ঠিক আছে কাৰেংঘৰ was built by কোন ৰাজেশ্বৰ সিংহ এই ৰাজেশ্বৰ সিংহৰ আন এটা নাম কি হ'ব পাৰে যদি আহি যায় কি হ'ব সুৰামফা হ'ব ইয়াৰ আনসাৰ কি হ'ব সুৰামফা ঠিক আছে সুৰামফা ওকে কি হয় সুৰামফা কাৰ নাম ৰাজেশ্বৰ সিংহৰ অন্য এটা নাম ঠিক আছে শিৱসিংহই কি নিৰ্মাণ কৰিছিলে বুলি যদি আহে কি লিখিব লাগিব আমি শিৱসিংহৰ উগ্ৰতাৰা মন্দিৰ 1725 এডিত নিৰ্মাণ ঠিক আছে উগ্ৰতাৰা টেম্পল কি টেম্পল উগ্ৰতাৰা ঠিক আছে উগ্ৰতাৰা টেম্পল বা দেৱালয় ঠিক আছে উগ্ৰতাৰা টেম্পল ওকে সো কোনে নিৰ্মাণ কৰিছিলে শিৱসিংহই নিৰ্মাণ কৰে ঠিক আছে ওকে সো আমি সেকেন্ড কোৱেশ্চনলৈ আহি গৈছো সেকেন্ড কোৱেশ্চনটোত আছে যে কোনখন নদীক অসমৰ জীৱন ৰেখা হিচাপে জনা যায় অসমৰ জীৱন ৰেখা মানে ইয়াত তোমাৰ লাইফ লাইন অফ আসাম বুলি কৈছে কি আছে লাইফ লাইন অফ আসাম ঠিক আছে লাইফ লাইন অফ আসাম ঠিক আছে সো লাইফ লাইন অফ আসাম বুলি কাক কোৱা হয় লাইফ লাইন অফ আসাম বুলি ব্ৰহ্মপুত্ৰ কোৱা ঠিক আছে সো কাৰণ ব্ৰহ্মপুত্ৰৰ ওপৰতে বহুত কেইখন কি হয় জীৱিকা অৰ্জন কৰি আছে বহুত কেইখন সিটিজে ঠিক আছে আৰু বহুত মানুহ ব্ৰহ্মপুত্ৰ বা কেতিয়াবা কিবা ৰিভাৰ ওপৰতো ডিপেন্ডেবল হৈ যাব লগা হয় ইকোনমিক বা অন্যান্য যাতায়াতৰ ক্ষেত্ৰত নেক্সট কোৱেশ্চন 2019 চনত কোনজন অসমীয়া ব্যক্তিত্বক ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল কৈছে যে 2019 চনত কাক ভাৰত ৰত্ন বঁটা প্ৰদান কৰিছিল ক পাৰিবনে 2019 চনত তোমাৰ মৃতভাৱে তাৰ পস্থিউমাছলি ভাৱে হয় পস্থিউমাছলি তোমাক কাক দিয়া হৈছিল তোমাৰ মৃত্যু হোৱাৰ পাছত কাক ডক্টৰ ভূপেন হাজৰিকাক এই এৱাৰ্ড প্ৰদান কৰিছিল হয়নে ডক্টৰ ভূপেন হাজৰিকা এটো কি হ'ব আনসাৰ হ'ব ঠিক আছে ভূপেন হাজৰিকাক এই বঁটা প্ৰদান কৰা হৈছিল ঠিক আছে না ভূপেন হাজৰিকা ঠিক আছে ভূপেন হাজৰিকা মই এখিতে এটা এডভাৰটাইজমেন্ট বুলি ক'ব পাৰিব আপুনি মই এটা এডভাৰটাইজমেন্টে দিলম ঠিক আছে যদি আপুনি আৰে কি হৈছে যদি আপুনি ৰেলৱে আৰআৰবি এটসেট্ৰা যদি আপুনি এবাৰ এপ্লাই কৰিছে গ্ৰেড 3 হক আৰু গ্ৰেড মানে গ্ৰেজুৱেট লেভেল বা আন্ডাৰ গ্ৰেজুৱেট লেভেল মই এটা ভিডিও দিয়া হৈ আছে মই এই ভিডিও ডেসক্ৰিপচনৰ লিংকটো দি দিম তাত আপুনি কোনে কোনে ৰেলৱে এপ্লাই কৰিব পাৰিব কি কি ধৰণৰ কিতাপ পঢ়িব লাগিব কোৰ্স কেনেকুৱা হ'ব ভাষা কি হ'ব কিমান ৰেজ ৰিলেক্সেশন হ'ব ফিজ কিমান হ'ব এটসেট্ৰা আৰু কি সাবজেক্ট পঢ়িব লাগিব টপিক কি আহিব গোটেইখিনি মই ভিডিও এটা দিয়া আছে যদি আপোনালোকে ৰেলৱে কোনোবা এপ্লাই কৰিম বুলি ভাবে এনটিপিসি কাৰণে মোৰ কোৰ্স আহি গৈছে অলৰেডি ঠিক আছে যদি আপোনালোকে ইচ্ছা কৰে কোৰ্সটো কিনিব আৰু আপোনাৰ কষ্ট পইচা মোৰ ফাউন্ডেশন আৰু ডেমো ক্লাছ চাই আপুনি কোৰ্স বাই কিনিব ঠিক আছে আপোনাৰ কষ্ট পইচা কাকো দামী মত খাবলৈ পইচা দিয়াটো মই নিবিচাৰো কাৰোবাক আপুনি ধনী কৰাটো মই নিবিচাৰো ঠিক আছে যি আপোনাৰ পইচা পৰ ৰজা হৈ পেলাই মানে ৰজা দেখুৱাব খুজিছো তেনেকুৱা মানুহক আপুনি মোৰ পৰা ৰিকুৱেষ্ট যে পইচা আপুনি তেনেকুৱা মানুহ নিদিয়ক ঠিক আছে সো আপুনি সব যে আপোনাৰ কষ্ট পইচা আপুনি বুজি পোৱা জায়গাত দিয়ক যত আপুনি বুজি পাইছে ঠিক আছে সো মই কোনা যে মোক আপুনি এপ ডাউনলোড কৰি পেলাই মোৰ কোৰ্সটো লওক আগতে আপুনি মোৰ ডেমো ভিডিও চাওক মোৰ ফাউন্ডেশন হিষ্ট্ৰি চাওক পলিটিক্স চাওক জিওগ্ৰাফি গ্ৰামাৰ চাওক যদি সেইদৰে কোনোবাই পঢ়াইছে আমাৰ অসমৰ চেনেলত ঠিক আছে এতিয়া কৈ মই আপোনাৰ পইচা ৰিটাৰ্ণ কৰি দিম ঠিক আছে ওকে সো আপুনি কি কৰিব মাত্ৰ আমাৰ ডেমো ভিডিও চাই লব চাই পেলাহে আমাৰ ক্লাস কৰিব ৰাইট ঠিক আছে সো এইটো আনসাৰ কি হ'ব ডক্টৰ ভূপেন হাজৰিকা কি হ'ব এই কোৱেশ্চনটো আনসাৰ হৈ যাব ঠিক আছে এই কোৱেশ্চনটো কি হ'ব আনসাৰ ডক্টৰ ভূপেন হাজৰিকা হ'ব ঠিক আছে এখিলে কাৰো একো ডাউট নাই ওকে নেক্সট কোৱেশ্চন
এই কোৱেশ্চনটো আমি কিবা যে ব্ৰহ্মপুত্ৰৰ বিষয়ে পাইছো ন সো ব্ৰহ্মপুত্ৰৰ বিষয়ে মই অকমান কৈ দিবলৈ পালে ভাল পালো হেতে ঠিক আছে সো ব্ৰহ্মপুত্ৰ মাই গড কিবা ভূত চুত আহি গৈছে নেকি বাৰু একো ধৰিব পৰা নাই বাৰে বাৰে চেঞ্জ হৈ গৈছে কেলে ইয়েছ কিবা এটা আহিছে হয়নে তোক এটা আহি পেলাই পটককে টাচ কৰি পেলাই গুচি যায় বৰ্ডখন ওকে এইটো পাই গলো লোকৰ কাৰণে বৰ দিগদাৰ ওকে চোৱা সো ব্ৰহ্মপুত্ৰৰ বিষয়ে মই অকণ ক'বলৈ পালে ভাল পাম কাৰণ ব্ৰহ্মপুত্ৰ তোমাৰ অৰিজিন ক'ত তোমাৰ টিবেটত ঠিক আছে টিবেটত কি হয় ব্ৰহ্মপুত্ৰৰ অৰিজিন ওকে টিবেটত কি হৈছিলে ব্ৰহ্মপুত্ৰৰ অৰিজিন আছিল ঠিক আছে টিবেটৰ ক'ত তোমাৰ যে তোমাৰ কৈলাশ যিটো ৰেঞ্জ আছিলে ন কৈলাশ পৰ্বতমালা যে আছিলে সেই কৈলাশত ঠিক আছে কৈলাশত ওকে কৈলাশ এই কৈলাশত তোমাৰ কি আছিলে অৰিজিন আছিলে যে অৰিজিন মানে কি মানে তাৰ পৰা কি হৈছিলে ব্ৰহ্মপুত্ৰখন ওলাইছিলে ঠিক আছে অৰিজিনেট হৈছিলে ওকে আৰু এই ব্ৰহ্মপুত্ৰখন তোমাৰ এই ধৰণে যেতিয়া বৈ আহিছিলে ন ব্ৰহ্মপুত্ৰ অৰিজিন বিলাক তোমাৰ চাইনাৰ প্ৰৱেশ কৰিছিলে মানে চাইনাত ইয়াৰ নাম আছিলে চাংপো ইয়াৰলুং চাংপো ঠিক আছে ইয়াৰলুং কি হয় চাংপো বুলি কয় ক'ত কয় তোমাৰ চাইনাত চাংপো বুলি কয় ঠিক আছে ই গৈ তোমাৰ চিধা গৈ পেলাই তোমাৰ কি অৰুণাচল প্ৰদেশৰ দি অসমৰ হৈ পেলাই কি হয় বাংলাদেশলৈ যায় হয়নে তোমাৰ অৰুণাচলত যেতিয়া সোমায় এই পোৰ্শনটোত বেছিকে এটেক কৰি আছে এই পোৰ্শনটো ঠিক আছে ক'ৰ পৰা আহিছে এই পোৰ্শন ইমান কিয় এটেক কৰি আছে ঠিক আছে ওকে সো কি হৈছিলে তোমাৰ এনেকে দি গৈ পেলাই এই অৰুণাচলে দি পেলাই কি হৈছিলে আমাৰ অসমত এন্টাৰ কৰি পেলাই কি হৈছে বাংলাদেশলৈ গৈছিলে হয়নে সো যিহেতু তোমাৰ এই অৰুণাচল গৈছিলে ইয়াক অৰুণাচলৰ নাম কি আছিলে গম পোৱা নে ইয়াক অৰুণাচলত কোৱা হৈছিলে কি বুলি দিহাং বুলি কৈছিলে কি তোমাৰ দিহাং বা চিয়াং ৰিভাৰ বুলি কয় ক'ত কয় অৰুণাচলত কয় ঠিক আছে তাৰ পৰাই কি হৈ ক'ত যায় গৈ তাৰ পৰা ক'ত বে অফ বেংগলত পৰেগৈ ঠিক আছে আৰু তোমাৰ এই অৰিজিন হৈ গৈছিলে হয়নে তোমাৰ কোনটো গ্লেচিয়াৰ পৰা গম পাবানে কোনটো গ্লেচিয়াৰ পৰা ব্ৰহ্মপুত্ৰ অৰিজিন হৈছিলে আৰু ব্ৰহ্মপুত্ৰ অসমত দৈৰ্ঘ্য কিমান অসমত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য 640 কিলোমিটাৰ আৰু তোমাৰ কৈলাশ ৰেঞ্জৰ পৰা উৎপত্তি হৈছে ঠিক আছে তোমাৰ চেমা ইয়াংডুং ঠিক আছে চেমা ইয়াংডুং নামৰ যিটো গ্লেচিয়াৰ আছিলে গ্লেচিয়াৰটোৰ নাম কি চেমা ইয়াংডুং ঠিক আছে এই চেমা ইয়াংডুং নামৰ যিটো গ্লেচিয়াৰ আছিলে এই চেমা ইয়াংডুং নামৰ গ্লেচিয়াৰটোৰ পৰা ইয়াৰ মানে কি এই গ্লেচিয়াৰ মানে কি হিমবাহ ঠিক আছে গ্লেচিয়াৰ মানে হিমবাহ মই বুজিয়ে পোৱা নাই কি হৈছে আজি কি হ'ব তোমাৰ হিমবাহ ঠিক আছে গ্লেচিয়াৰ মানে কি হিমবাহ এই হিমবাহটোৰ পৰা কি হৈছিলে ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছিলে আৰু অসমত ইয়াৰ দৈৰ্ঘ্য কিমান 640 কিলোমিটাৰ সো আমি এবাৰ কি কৰিব একদম প্ৰতিটো বস্তু ক্ষুদ্ৰকৈ চাব লাগিব মানে একদম তন্নকৈ চাব লাগিব কাৰণ ক'ৰ পৰা প্ৰশ্ন দিয়ে কোনো নাজানে কোনো ইউটিউব চেনেলৰ পৰা এডিআই গ্ৰেড 4 40%তকৈ বেছি কমন পোৱা নাই আৰু 30% কমন পোৱাটো সাধাৰণ কথা কৰিব প্ৰমাণ কৰিব লাগিব হয়নে কাৰণ 180টা প্ৰশ্নৰ ভিতৰত কি হয় তোমাৰ কমন 40টাও পোৱা নাই ঠিক আছে 20টা কমন পজিচন না ঠিক নাই ঠিক আছে ওকে সো বাদ দিছো আমি সেইকাৰণে নিজৰ ফালৰ পৰা আমি জিকে কিতাপ আৰু আমি বহুত বেছি থৰলি পঢ়িব লাগিব যদি আপুনি এবাৰ এডিআইৰ কাৰণে ভালকে দিম বুলি ভাবিছে কাইণ্ডলি আপুনি 8 9 10ৰ কিতাপখিনি অকমান ৰিভাইজ কৰক ঠিক আছে আৰু আপুনি কাৰেণ্ট এফেয়াৰ জানিবই লাগিব ৱৰ্ল্ডৰ বিষয়ে আপুনি দুই এটা কথা জানিবই লাগিব আপুনি এমচিকিউজ বুক অলপ পঢ়িবই লাগিব ঠিক আছে ওকে সো নেক্সট কোৱেশ্চনটো কি আছিল আমাৰ যে অসমৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ সো ইয়াত আপুনি এলিমিনেট কৰিব আপুনি ভুল অপচনটো বাছিব যদি আপুনি শুদ্ধটো নাজানে ভুলটো জানে সো ভুলটো চাব যে অসমৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ ঠিক আছে প্ৰধান উপনৈ মানে কোনখন হ'ব তোমাৰ তুমি চালে যমুনা ক'ৰ হয় যমুনা তুমি দেখিলা ইয়াৰ নহয় হয়নে যমুনা তুমি দেখিলা যে ইয়াৰ নহয় মই যে বুজি পোৱা নাই কিহে মোক কিমান দিগদাৰ কৰিছে আজি পোক নে কি বাৰু ভূত চত আহিছে নেকি ঠিক নাই ঠিক আছে তুমি কিবা এলিমিনেট কৰিবা তাৰমানে তুমি ভুলটো বাছিবা ঠিক আছে সো ভুলটো বাছিব হলে আৰু অটোমেটিক হৈ আছে যে এক সেকেন্ড হা কি অটোমেটিক হৈছে মই বুজি পোৱা নাই অটোমেটিক হোৱাৰ কোনো কামেই নাই টেকনিকেলি ওকে আছে সব ঠিক আছে সো কেৱল যমুনাখন যিহেতু তুমি এইখন অসমৰ ৰিভাৰ নহয় গংগা নহয় নৰ্মদা নহয় সো অপচন কি হৈ যাব মানস থাকি যাব হয়নে সো থাকি যোৱাটো অপচনটো কি হ'ল তোমাৰ শুদ্ধ আনসাৰ হৈ গ'ল নেক্সট কোৱেশ্চনটো কৈছে যে তলৰ কোনটো অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাণিজ্যিক শস্য মানে কমাৰ্চিয়েল ক্ৰপ তাৰমানে কি বাণিজ্যিক মানে আটাইতকৈ বেছি উৎপাদন হোৱা আমাৰ শস্য কোনটো ফাৰ্ষ্ট হৈ গ'ল তোমাৰ ধান আহিব তাৰপৰা চাহপাত আহিব তেনেকৈ তোমাৰ এইকেইটাও পৰি যাব ঠিক আছে এইটো কুৱেশ্যনৰ আনসাৰ কি হ'ব ফাৰ্ষ্ট কি হ'ব তোমাৰ ধান হ'ব ঠিক আছে ধান হ'ব বিখ্যাত কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত ঠিক আছে বিখ্যাত কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত তাৰ কাৰণে মই এটা ট্ৰিক দিওঁ এই ট্ৰিকটোত কোনেও যাতে জাতি বিচাৰি নাহে এই ট্ৰিকটোত যাতে কোনেও ধৰ্ম বিচাৰি নাহে ঠিক আছে ট্ৰিক বুলি ক'লে ট্ৰিক মাত্ৰ মনত ৰাখিবৰ কাৰণে এটা ট্ৰিক যিটো ট্ৰিকত তুমি একো যাতে ধৰ্ম জাতি বৰ্ণ বিচাৰ নকৰা ঠিক আছে জাষ্ট এটা পঢ়া ষ্টুডেণ্টে এইবিলাক কাম নকৰে জাষ্ট মনত ৰাখা তুমি যেনেকৈ নহওক ওকে ঠিক আছে সো এই ট্ৰিকটো হ'ল চোৱা এই ট্ৰিকটো তোমাৰ এনেকুৱা ধৰণৰ হ'ব ট্ৰিকটো এনেকুৱা হৈ গ'ল যে কি হ'ব জানানে নীলা
খামৰ ও মাই গড এই অকণমানি পোক গম পাইছা নে একেবাৰে টাইনি চকুৰে নেদেখা নিচিনা পোক একেবাৰে কালিলৈকে নাই ইমান প্ৰব্লেম আজি পোক কেলে ইমান হ'ল নীলা খামৰ ঠিক আছে নীলা খামৰ চিঠিত কাৰ চিঠিখন কাৰ চিঠি হ'ব তোমাৰ ৰত্নাৰ নীলা খামৰ চিঠিত নৱচিত্ৰৰ উমান পায় ঠিক আছে কি ক'লো মই ৰত্নাৰ নীলাখামৰ চিঠিত নৱচিত্ৰৰ উমান পায় এই ৰত্না মানে তোমাৰ কি হ'ব ৰত্ন নহ'ব নৰকাসুৰ ঠিক আছে নৰকাসুৰে বনাইছিলে হয়নে কামাখ্যা টেম্পলকে নৰকাৰ হ'ব কোৱেশ্যন নৰকাৰ কি হ'ব নীলাখামৰ চিঠিত নৱচিত্ৰৰ উমান পায় ঠিক আছে এইখিলৈকে কাৰো ডাউট নাই ঠিক আছে নৱচিত্ৰৰ উমান পায় আকৌ ঘূৰি গ'ল দেখিলা মই যাওঁতে ইফালে ঘূৰি গ'ল নৱচিত্ৰৰ উমান পায় ক'ত গ'ল নৱচিত্ৰৰ উমান পায় এখন হয়নে নৰকাৰ নীলাখামৰ চিঠিত নৱচিত্ৰৰ উমান পায় ঠিক আছে নৰকাই নীলাখামৰ চিঠিত নৱচিত্ৰৰ উমান পায় এপুৱা মোক আজি ক্লাছ কৰিব দিয়া নাই এপুৱা গুড় লিখিলে আমাৰ পাহৰি যাম আমি আজি লাইভ ক্লাছ কেইটাতো ইমান দিগদাৰ নাই এতিয়া যেনেকুৱা কৈছে এপুৱা গৰু কিনিলে এপুৱা গৰু কিনাৰ বাবে উমাই ভস্ম কৰিলে পোকটো একচুৱেলি ক'ত পৰে বাৰু এই পোক খেদা ক্লাছ হৈছে আজি হয়নে এপুৱা গৰু কিনাৰ বাবে উমাই ভস্ম কৰিলে ঠিক আছে তুমি এই লাইনটো মনত ৰাখিবা ওকে চোৱা নৰকাৰ মানে কি নৰকাসুৰে কি বনাইছিলে নীলাচল পৰ্বতত কামাখ্যা টেম্পল ঠিক আছে হ'ব নৱগৃহ মন্দিৰ চিত্ৰাচল পৰ্বত ঠিক আছে নৱচিত্ৰৰ উমান পায় ঠিক আছে এপুৱা মানে পুৱা মক্কা মানে গৌৰাচল পৰ্বত ঠিক আছে কিনাৰ বাবে উমাই মানে উমানন্দ ঠিক আছে উমাই মানে উমানন্দ ক'ত আছে ভস্মাচল ঠিক আছে ভস্মাচল তাৰমানে কি হ'ব ইয়াৰ গোটেইটো কি হ'ব তোমাৰ যদি ভালকৈ তুমি ট্ৰিকটো মনত ৰাখি ল'বা নীলা খামৰ চিঠি মানে নীলাচল ওকে নীলাচল চ' নীলাচলত কি আছে তোমাৰ কামাখ্যা মন্দিৰ নীলাচলত কি আছে কামাখ্যা নীলাচলত আছে তোমাৰ কামাখ্যা ঠিক আছে কামাখ্যা হৈ গ'ল তাৰপৰা নৱচিত্ৰ হয়নে চিত্ৰাচলত তোমাৰ কি আছে নৱগ্ৰহ ঠিক আছে নৱগ্ৰহ কৈছে তোমাৰ চিত্ৰাচলত আছে নৱগ্ৰহ কি টেম্পল হয়নে টেম্পল ওকে নৱগ্ৰহ টেম্পল মানে মন্দিৰ ডান তাৰপৰা কি পুৱা মানে কি পুৱা মক্কা ঠিক আছে পুৱা মক্কা ক'ত আছে তোমাৰ গৌৰাচল পৰ্বতত ঠিক আছে মানে কি পৰ্বত নহয় হিল ওকে পৰ্বতত পাহাৰত ওকে তাৰপৰা কি তোমাৰ উমানন্দ ভস্মাচল ঠিক আছে উমানন্দ কি হ'ব তোমাৰ ভস্মাচল উমানন্দ ক'ত আছে ভস্মাচল এইটো এবাৰ এডিআৰই গ্ৰেড 3 আহিছে ঠিক আছে সো এই ধৰণে তুমি ট্ৰিকটো মনত ৰাখি ল'বা গোটেইকেইটা টেম্পল তোমাৰ কি হৈ যাব মনত থাকি যাব ঠিক আছে সো এইটো কুৱেশ্যনৰ আনসাৰ কি হ'ব যে কামাখ্যা মন্দিৰ ক'ত আছে তোমাৰ নীলাচল পাহাৰ কি আছে কামাখ্যা মন্দিৰ আছে ডান ওকে নেক্সট কুৱেশ্যন বিখ্যাত অসমীয়া উপন্যাস মামৰে ধৰা তৰোৱাল কোনে ৰচনা কৰিছিল মামৰে ধৰা তৰোৱাল তোমাৰ ইন্দিৰা গোস্বামী বিখ্যাত অসমীয়া উপন্যাস মামৰে ধৰা তৰোৱাল কোনে ৰচনা কৰিছিল ইয়াত দেখোন অপশ্যনটোৱে নাই ঠিক আছে মামৰে ধৰা তৰোৱাল কাৰ হয় ইন্দিৰা গোস্বামী ঠিক আছে হু ৱাজ ইন্দিৰা গোস্বামী ঠিক আছে মই ইন্দিৰা গোস্বামী নামটো কিয় দিছো যাতে আমাৰ কি নহয় আমাৰ যদি মামণি ৰয়ছম গোস্বামী নাহে কেতিয়াবা ঠিক আছে মামণি ৰয়ছম গোস্বামী নাহে সো এই ইন্দিৰা গোস্বামী একেটা নাম ঠিক আছে সো এই দুইজনৰ নাম একেটাই হয় কি ইন্দিৰা গোস্বামী নামটো হয় তেওঁৰ পেন নেম কি মামণি ৰয়ছম গোস্বামী ঠিক আছে সো এই কুৱেশ্যনটো আনসাৰ ইয়াত নাই কি হ'ব আনসাৰ মামণি ৰয়ছম গোস্বামী
অসমীয়া ধ্ৰুপদী নৃত্য কি ধ্ৰুপদী নৃত্য মানে তুমি ভুল বুজিবা যে এইটো কি হয় ক্লাছিকেল নৃত্য হয় না ক্লাছিকেল ডেন্স অফ ইণ্ডিয়া ক্লাছিকেল ডেন্স অফ আসাম ক্লাছিকেল ডেন্স অফ আসাম কি হ'ব ক্লাছিকেল ডেন্স অফ আসাম কি হ'ব সত্ৰীয়া নৃত্য হয় না কি হ'ব সত্ৰীয়া নৃত্য এই সত্ৰীয়া নৃত্য কি হয় অসমৰ ক্লাছিকেল নৃত্য হয় আৰু ইয়াক কোনে দিয়ে সংগীত নাটক একাডেমীয়ে দিয়ে হয়নে সংগীত নাটক একাডেমীয়ে দিয়ে সংগীত নাটক একাডেমীয়ে দিয়ে আৰু আমাৰ অসমৰ সত্ৰীয়া নৃত্য কেতিয়া ৰিকগনাইজ কৰিছিলে 2000 চনত ঠিক আছে 2000 চনত কৈছিলে আমাৰ সত্ৰীয়া নৃত্য হিচাপে তাক মানে কি ক্লাছিকেল ডান্স হিচাপে আমাৰ কি সত্ৰীয়াক ৰিকগনাইজ কৰিছিলে বা চিহ্নিত কৰিছিলে ঠিক আছে নেক্সট কোৱেশ্চন অসমৰ সৈতে কোনখন ৰাজ্যৰ সৰ্বাধিক দীঘলীয়া সীমান্ত আছে ঠিক আছে কৈছে যে অসমৰ সৈতে শ্বেয়াৰ কৰা লংগেষ্ট কি বৰ্ডাৰ ঠিক আছে হুইচ ষ্টেট শ্বেয়াৰ লংগেষ্ট বৰ্ডাৰ মই অসমীয়াত লিখিছো অকল লংগেষ্ট বৰ্ডাৰ ওকে অসমৰ কৈছে যে অসমৰ সৈতে কোনখন ৰাজ্যই লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰিছে সো প্ৰথম কথা আমি জানিব লাগিব যে অসমৰ আমাৰ চাৰিওফালে কোন কোন ষ্টেট আছে ঠিক আছে যদি পৰীক্ষা দিয়ে যে তলৰ কোনখন ৰাজ্য অসমৰ সীমান্তৱৰ্তী নহয় বা অসমৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ নকৰে বা তোমাৰ যদি দিব যে অসমৰ সৈতে কোনখন কান্ট্ৰিৰ সম্পৰ্ক নাই ঠিক আছে তাৰ মানে বৰ্ডাৰ ৰিলেটেড ওকে সো তাৰ কাৰণে আমি জানিব লাগিব যে আমাৰ কি নৰ্থত আমাৰ কোনখন আছে ফাৰ্স্ট কথা হ'ল যে আমি নৰ্থত কোনখন আছে আমি জানিব লাগিব ঠিক আছে নৰ্থত কি আছে ক'ব পাৰিবা নৰ্থত কি আছে ইষ্টত কি আছে ৱেষ্টত কি আছে মানে পশ্চিমত কি আছে বা সাউথত মানে কি দক্ষিণত কি আছে হয়নে প্ৰথম কথা নৰ্থত হ'ল তোমাৰ নোৱাৰো বহুত টান নোৱাৰো মানে নোৱাৰো বহুত টান ভূটান হৈ গ'ল নে নোৱাৰো বহুত টান হৈ গ'ল নে ভূটান তো মানে হৈ গ'ল তোমাৰ কি হ'ল তোমাৰ নোৱাৰো হয়নে নোৱাৰো বহুত টান ওকে সো তোমাৰ কি হ'ব অৰুণাচল প্ৰদেশ হৈ গ'ল আৰু কি হ'ল তোমাৰ ভূটান হৈ গ'ল ঠিক আছে সো আৰু বহুত টান মানে কি নৰ্থ ফালে হয়নে আৰু মানে কি নৰ্থ ফালে মানে নৰ্থ হৈ গ'ল হয়নে আৰু বহুত টান আৰু বহুত টান মানে গ'ল কি ভূটান আৰু মানে গ'ল কি অৰুণাচল প্ৰদেশ ঠিক আছে সো মই আকৌ ধুনীয়াকৈ লিখিছো কি হ'ব তোমাৰ নোৱাৰো বহুত টান মানে হৈ গ'ল নৰ্থ আৰু মানে হৈ গ'ল তোমাৰ অৰুণাচল ঠিক আছে অৰুণাচল হ'লনে আৰু অৰুণাচলৰ লগতে কি হৈ যাব তোমাৰ ভূটান ঠিক হ'ব আৰু কি হ'ব তোমাৰ বহুত টানটো কি বুজাব ভূটান হৈ গ'ল ৰাইট ওকে তাৰপৰা তোমাৰ ইষ্টৰ ফালে নামাৰো ইষ্টৰ ফালে কি কৰিম মই নামাৰো নামাৰো হয়নে নাগালেণ্ড মেঘালয় আৰু কি হ'ব অৰুণাচল ঠিক আছে ওকে ৱেষ্ট মে বেং মানে কি বেং মানে এটা হৈ গ'ল তোমাৰ বেং মানে বুজাব বাংলাদেশ এটা বেঙে বুজাব তোমাৰ বাংলাদেশ ঠিক আছে বাংলাদেশ বুজাব আৰু এটা বেঙে বুজাব কি ৱেষ্ট বেংগল বুজাব ঠিক আছে ৱেষ্ট বেংগল বুজাব ৰাইট নেক্সট হ'ল তোমাৰ সাউথ মি এণ্ড ৰাম ত্ৰিপুৰালৈ যাম মি এণ্ড ৰাম ক'ত যাম ত্ৰিপুৰালৈ যাম ঠিক আছে মি মানে হ'ল তোমাৰ মেঘালয় ৰাম মানে হ'ল তোমাৰ মিজোৰাম ঠিক আছে মেঘালয় মিজোৰাম ত্ৰিপুৰা আমাৰ সাউথত আছে ঠিক আছে গোটেইখন ষ্টেট আৰু কাণ্ট্ৰি ক'ত সোমাই গ'ল আমাৰ ইয়াত সোমাই গ'ল ঠিক আছে ক'ত আমাৰ এইটো ফৰ্মুলা সোমাই গ'ল ঠিক আছে এতিয়া কৈছে আটাইতকৈ লংগেষ্ট বৰ্ডাৰ কোনখন কাণ্ট্ৰিয়ে বা কোনখন ষ্টেটে শ্বেয়াৰ কৰে ক'ৰ অসমৰ সৈতে আটাইতকৈ দীঘল বৰ্ডাৰ শ্বেয়াৰ কৰা ষ্টেটখনৰ নাম হ'ল তোমাৰ মেঘালয় কি হ'ব মেঘালয় ঠিক আছে সো মেঘালয় কিমান কিলোমিটাৰ শ্বেয়াৰ কৰে জানানে মেঘালয় তোমাৰ 840 কিলোমিটাৰ ঠিক আছে মেঘালয় কিমান কৰে 840 ঠিক আছে 884 কিলোমিটাৰ শ্বেয়াৰ কৰে কোনে মেঘালয় শ্বেয়াৰ কৰে আৰু ৱেষ্ট বেংগলে 127 কিলোমিটাৰ মেঘালয় 884 ঠিক আছে ৱেষ্ট বেংগল আছে নে আছে ৱেষ্ট বেংগলে কিমান কৰে 127 কিলোমিটাৰ শ্বেয়াৰ কৰে ঠিক আছে আৰু হৈ গ'ল তোমাৰ নাগালেণ্ড আৰু হৈ গ'ল তোমাৰ কি নাগালেণ্ড আৰু হৈ গ'ল তোমাৰ কি অৰুণাচল ঠিক আছে নাগালেণ্ডে কিমান আৰু অৰুণাচলে কিমান কৰে গম পোৱা নাই তোমাৰ অৰুণাচলে কয় 300 কিলোমিটাৰ কিমান কয় 804 কিলোমিটাৰ ঠিক আছে 804 কিলোমিটাৰ আৰু তোমাৰ নাগালেণ্ডে 512 কিলোমিটাৰ 804 কিলোমিটাৰ আৰু 512 কিলোমিটাৰ শ্বেয়াৰ কৰে কোনে এইখন ষ্টেটে সো চবতকৈ বেছি কৰে কোনে মেঘালয় চবতকৈ বেছি বৰ্ডাৰ শ্বেয়াৰ কৰে কাৰ লগত অসমৰ লগত ঠিক আছে সো এইটো আনসাৰ কি হ'ব মেঘালয় ইজ দ্য কাৰেক্ট আনসাৰ ফৰ দিছ কুৱেশ্যন নেক্সট কুৱেশ্যন আহিলে যে কোন চনত অসম ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্য হয় 1950 কি হৈছিলে অসম এখন ভাৰতৰ পূৰ্ণাংগ ৰাজ্য হৈছিলে তলৰ কোনটো অসমৰ বিখ্যাত প্ৰত্নতাত্ত্বিক স্থান অসমৰ বিখ্যাত বুলি ক'লে তাজমহল অসমত নাই হাম্পি নাই কৰ্ণাক নাই এই কৰ্ণাক ক'ত আছে তোমাৰ কৰ্ণাক সান টেম্পল ক'ত আছে গম পোৱা নে কৰ্ণাক সান টেম্পল আছে তোমাৰ উৰিষ্যাত আছে ক'ত আছে উৰিষ্যাত আছে
ওড়িশাত আছে ঠিক আছে এইবিলাক নাপাহৰিবা সৰু সৰু কথা দি দিব পাৰে ঠিক আছে আৰু এইটো আনসাৰ কি হৈ গ'ল ৰংঘৰ হৈ গ'ল অসমৰ কোনখন চাহ বাগিচা আটাইতকৈ ডাঙৰ সো আটাইতকৈ ডাঙৰ চাহ বাগিচা হ'ল তোমাৰ মনাবাৰী চাহ বাগিচা ক'ত আছে তোমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত ক'ত আছে বিশ্বনাথ ওকে বিশ্বনাথ ডিষ্ট্ৰিক্টত আছে বিশ্বনাথ ডিষ্ট্ৰিক্টত আছে ঠিক আছে ডিষ্ট্ৰিক্ট অফ আসাম ওকে অফ আসাম অসমৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত কি আছে আটাইতকৈ ডাঙৰ যিখন চাহ বাগিচা মনাবাৰী চাহ বাগিচা আছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন এইটো কমেন্টত দিবা একেবাৰে সহজ আমি সদায় পঢ়িছা তোমালোকে কোনটো অসমৰ কোনটো উৎসৱ অসমৰ লগত বেছিকৈ জড়িত অবভিয়াসলি বিহু অসমৰ লগত জড়িত বিহু কৰ হয় আসামৰ এটা উৎসৱ হয় ঠিক আছে বৈশাখী কৰ হয় তোমাৰ বৈশাখী হৈ গ'ল তোমাৰ পাঞ্জাব বা হাৰিয়ানা ঠিক আছে পাঞ্জাব বা হাৰিয়ানা যদি অপচন থাকে তুমি এইটো দিলেও তোমাৰ ভুল নহব পংগল কোন হ'ব পংগল হ'ব তোমাৰ তামিলনাডু পংগল হৈ গ'ল তোমাৰ তামিলনাডু ঠিক আছে পংগল তোমাৰ তামিলনাডু এটা হিন্দু ফেষ্টিভেল হয় আৰু ওনাম হৈ গ'ল তোমাৰ কেৰালা এটা ফেষ্টিভেল ঠিক আছে ওনাম হৈ গ'ল কেৰালা এটা ফেষ্টিভেল সো ইয়াৰ যিকোনো এটা চাই যাবা বহুত ইম্পৰ্টেন্ট হ'ব তোমাৰ কাৰণে অসমক বংগৰ পৰা পৃথক কৰি পৃথক প্ৰদেশ হিচাপে কেতিয়া গঠন কৰা হৈছিল তো সকলোৱে জানে কমেন্ট কৰি দিয়া 1874 বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলি কাক কোৱা হয় বাৰ্ড অফ ব্ৰহ্মপুত্ৰৰ সুধা কণ্ঠ বুলি মাত্ৰ এজন মানুহক কোৱা হয় কি হয় ডক্টৰ ভূপেন হাজৰিকাক কোৱা হয় ঠিক আছে ডক্টৰ ভূপেন হাজৰিকাক বাৰ্ড অফ ব্ৰহ্মপুত্ৰ বুলি কোৱা হয় তল কোনজন অসমীয়া লেখকে জীৱনৰ বাটত গ্ৰন্থখন ৰচনা কৰিছিল আৰু এই আনসাৰ হ'ব বিনা বৰুৱাই কৈছিলে জীৱনৰ বাটত গ্ৰন্থখনৰ ৰচনা কৰিছিল আৰু গ্ৰেড 4 কাৰণে বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন দিলা দেই অসমৰ ৰাজ্যিক চৰাই কি অসমৰ ৰাজ্যিক চৰাই হ'ল তোমাৰ দেওহাঁহ ঠিক আছে হোৱাইট উইং ডাক বুলি কয় ঠিক আছে আৰু গছ হ'লে হুলুং গছ হ'ব ঠিক আছে ফুল হ'লে কি হ'ব তোমাৰ ফক্সটেল অৰ্কিড মানে কপৌ ফুল হৈ যাব তল কোনটো অসমৰ প্ৰথম তেল শোধনাগাৰ এইটো হ'ব তোমাৰ ডিগবৈ হয়নে ডিগবৈ 1901 ডিগবৈ ইজ দ্য কাৰেক্ট আনসাৰ কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত কেতিয়া ডিক্লেয়াৰ কৰিছিলে কেতিয়া লাগাইছিলে হেৰিটেজ সাইটত কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিলে হেৰিটেজ সাইটত 1885 হয়নে সৰি 1985 নেক্সট কোৱেশ্চন অসমৰ তলৰ কোনখন চহৰ ব্ৰহ্মপুত্ৰ নদী পাৰত অৱস্থিত অবভিয়াসলি ব্ৰহ্মপুত্ৰ পাৰত অৱস্থিত তোমাৰ গুৱাহাটী হ'ব পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা হ'ল তোমাৰ নলিনীবালা দেৱী ঠিক আছে প্ৰথম অসমীয়া মহিলা কোন হ'ব নলিনীবালা দেৱী ইজ দা কাৰেক্ট আনসাৰ হ'বনে ওকে নেক্সট কোৱেশ্চন আছে এবাৰ চোৱা কি আছে क्या हो रहा है आज ओके এইটো হৈ গ'ল ওকে এইটো চোৱা যে তলৰ কোনটো উদ্যোগৰ বাবে অসম প্ৰধানকৈ পৰিচিত কোনটো উদ্যোগৰ বাবে অসম প্ৰধানকৈ পৰিচিত কি হ'ব আনসাৰ কোনটো উদ্যোগৰ বাবে অসম প্ৰধানকৈ পৰিচিত কি হ'ব আনসাৰ ওকে এইবিলাক নহয় কি হ'ব চাহৰ কাৰণে আনসাৰ কি হ'ব চাহৰ কাৰণে বিখ্যাত অসমীয়া উপন্যাস পিতা পুত্ৰ লেখক কোন হুমায়ুন বৰগোহাঁই তেওঁ এইখনৰ কাৰণে কি কৈছে তেওঁ সাহিত্য একাডেমি বঁটা পাইছে কিন্তু কিমান চনত পাইছে মোক কমেন্টত দিব লাগিব তেতিয়া মই গম পাম যে আপুনি কিমান দেৰিলৈকে ভিডিঅটো চাইছে মানে সো কিমান চনত পাইছে মোক দিব লাগিব তেওঁ সাহিত্য একাডেমি বঁটা অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ প্ৰাকৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কমেন্টত দিব লাগিব একেবাৰে ইজি প্ৰশ্ন আগতে কৰি আছো বহুতবাৰ অসম সাহিত্য প্ৰতিষ্ঠা কৰাৰ বাবে অসমৰ কোনজন মানুহ জড়িত পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কোৱেশ্চন কোনখন নদীক সৌৰভ আছাম বুলি কোৱা হয় সৌৰভ আছাম বুলি ব্ৰহ্মপুত্ৰ কোৱা হয় সৌৰভ বিহাৰ বুলি কাক কোৱা হয় কোচি নদী অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰ পোৱা যায় মানে গোল্ডেন লেংগুৰ পোৱা যায় সোণালী বান্দৰ পোৱা যায় ক'ত মানসত পোৱা যায় জ্যোতিপ্ৰসাদ আগৰৱালা পৰিচালনা প্ৰথমখন অসমীয়া ছবি যিখন 1935 ৰিলিজ হৈছে নামটো ক'ব লাগে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তি হ'ল তৰুণ শইকীয়া ঠিক আছে তৰুণ শইকীয়া প্ৰথম অসমীয়া কি ব্যক্তি হয় তেওঁ 2013 চনত আৰোহণ কৰিছিলে ঠিক আছে অসমৰ কোনখন ঠাই ৰেশম বিশেষকৈ মুগা ৰেশম বা বিখ্যাত একটু কমেন্ট কৰি দিলে মোক হৈ যাব একেবাৰে সহজ প্ৰশ্ন আৰু এতিয়া আমি অংক কেইটামান চাম ঠিক আছে এতিয়া আমি কি চাম অংক চাম ক্লাস 8 লেভেলৰ আমি কি চাম এতিয়া মেথছ চাম ঠিক আছে ক্লাস 8 লেভেলৰ কিছুমান ইম্পৰ্টেন্ট আমি কি চাম এতিয়া মেথছ চাম ঠিক আছে ওকে সো মেথছ আমি চাবলৈ হলে কি চাব লাগিব ফাৰ্স্ট